এই ভিডিঅ'টোত ক্লাছ 10 গণিতৰ পঞ্চম অধ্যায় সমান্তৰ প্ৰগতিৰ এক্সাৰসাইজ 5.3 18 নম্বৰ প্ৰশ্নটোৰ পৰা আলোচনা কৰিম। আগৰ ভিডিঅ'কেইটাত বাকিবোৰ দিয়া হৈছে। 18 নম্বৰ প্ৰশ্নটো দিয়া আছে চিত্ৰত দেখুওৱাৰ দৰে 0.5 cm 1 cm 1.5 cm 2.0 cm ব্যাসাৰ্ধৰ আনুক্ৰমিকভাৱে থকা কিছুমান অৰ্ধবৃত্তৰ দ্বাৰা এটি কুণ্ডলী সজোৱা হ'ল। এই অৰ্ধবৃত্তবোৰৰ কেন্দ্ৰ এইত আৰম্ভ। ই এটাৰ পিছত এটাকৈ ক্ৰমে এ বি কৈ আছে। 13টা একাদিক্ৰমে থকা অৰ্ধবৃত্তৰ গঠিত এনে এটা কুণ্ডলী মুঠ দৈৰ্ঘ্য কিমান? ধৰা পাই ইকুৱেল 22/7। চিত্ৰটো ভালদৰে লক্ষ্য কৰিব। এইটো এৰ পৰা আৰম্ভ হৈছে। এইটো এটা অৰ্ধবৃত্ত আৰু ইয়াৰ দিয়া আছে ব্যাসাৰ্ধ ইয়াৰ পৰা ইয়ালৈ 0.5 cm। তাৰ পিছৰ এইটোৰ ব্যাসাৰ্ধ হ'ব 1 cm। তাৰ পিছত এইটোৰ 1.5 বুজি পাইছে নিশ্চয়। তাৰ পিছত আকৌ এইটোৰ 2 cm তেনেদৰে গৈ আছে। এতিয়া 18 সলিউশন। আমি এতিয়া প্ৰথম অৰ্ধবৃত্তৰ দৈৰ্ঘ্য উলিয়াম। হেয়াৰ প্ৰথম অৰ্ধবৃত্তৰ দৈৰ্ঘ্য L1 equal to pi r1। ইয়াৰ ব্যাসাৰ্ধ r1 বুলি ধৰিছো। সো r1 আমাক দিয়া আছে ব্যাসাৰ্ধ 0.5 cm। নিশ্চয় বুজি পাইছে। অৰ্ধবৃত্তৰ দৈৰ্ঘ্য পাই r কেনেকৈ হ'ল বুজি পাইছে। আমি জানো বৃত্তৰ পৰিধি 2 pi r। সো অৰ্ধবৃত্তৰ পৰিধি হ'ব বৃত্তৰ পৰিধি 2 pi r বুলি আমি জানো। অৰ্ধবৃত্তৰ পৰিধি হ'লে 2 ৰে হৰণ কৰিব লাগিব। 2 ৰে হৰণ কৰি থাকিব pi r। এইটো হ'ব অৰ্ধবৃত্তৰ পৰিধি। পৰিধি হৈছে এইখিনি, এইটো পৰিধি বুলি কয়। সো অৰ্ধবৃত্তৰ দৈৰ্ঘ্য এইখিনি দৈৰ্ঘ্য L1 pi r1 ইকুৱেল টু পাইৰ মান আমাক দিয়া আছে 22/7। এতিয়া আমি সেইটো ইউজ নকৰোঁ। পাই ইনটু r1 হ'ব আমাৰ 0.5 cm। 0.5 cm ইকুৱেল টু এতিয়া আমি 0.5ক হাফ বুলি লিখিব পাৰোঁ। হাফ ইকুৱেল টু 0.5 নিশ্চয় জানে। সো 2 ৰে একক হৰণ নাযায়। সো দশমিক দিলে 10 হ'ব। 2 5 গুণ 10 0.5 pi/2 পালোঁ। এতিয়া দ্বিতীয় অৰ্ধবৃত্তৰ দৈৰ্ঘ্য হ'ব L2 equal pi r2। pi r2 মানে 1 cm। সো pi cm বুজি পাইছে নিশ্চয়। এতিয়া তৃতীয় অৰ্ধবৃত্তৰ দৈৰ্ঘ্য L3 equal to pi r3। pi into r3 হ'ব 1.5 cm। 1.5 cm আমি 1.5ক 3/2 লিখিব পাৰোঁ। 2 ৰে 3ক এবাৰ যাব। সো 1 ৰ'ব। দশমিক দিলে 10 2 5 গুণ 10 1.5। সো 3 pi/2। এতিয়া আমি এইটো এনেকৈ সজাই ল'লোঁ pi/2 pi 3 pi/2। এটা অনুক্ৰম পাম যিটো সমান্তৰ প্ৰগতিত থাকিব। অনুক্ৰমটো হ'ব নাও ইয়াত অনুক্ৰমটো হ'ব AP2 হ'ব pi/2 pi 3 pi/2 etc etc। সো প্ৰথম পদ এটাকে a equal to pi/2 সাধাৰণ অন্তৰ d equal to pi minus pi/2 equal to pi/2। এতিয়া আমাক 13টা অৰ্ধবৃত্তৰ কুণ্ডলীৰ মুঠ দৈৰ্ঘ্য সুধিছে। সো n equal to 13 হ'ব। এটাকে S13 উলিয়াই দিলে আমাৰ উত্তৰটো হৈ যাব S13 equal 13/2। প্ৰথম পদ a 2 into pi/2 plus 12 into pi/2 13 minus 1 12। So 13/2
2 কেঞ্চেল যাব পাই প্লাছ 6 পাই ইকুৱেল টু 13/2 ইনটু 7 পাই ইকুৱেল টু 13/2 ইনটু 7 ইনটু পাইৰ মান আমি পাইছোঁ 22/7 এতিয়া 7 কেঞ্চেল যাব 2ৰে 22ক 11 বাৰ যাব সো 13 ইনটু 11 143 এতেকে 13টা অৰ্ধবৃত্তৰ দ্বাৰা গঠিত কুণ্ডলীটোৰ দৈৰ্ঘ্য 143 সেন্টিমিটাৰ এইখিনিয়ে নিশ্চয় বুজি পাইছে এতিয়া 19 নম্বৰ প্ৰশ্নটো চাও দিয়া আছে 200 টুকুৰা কাঠ এনেদৰে সজোৱা হ'ল 20 টুকুৰা একেবাৰে তলৰ শাৰীত তাৰ পিছত শাৰীত 19 টুকুৰা তাৰ পিছত 18 টুকুৰা চিত্ৰত দিয়া ধৰণে 200 টুকুৰা কাঠ কিমান শাৰীত সজোৱা হ'ল আৰু একেবাৰে ওপৰৰ শাৰীত কেই টুকুৰা কাঠ আছে 19 সলিউশন আমাক দিছে ইয়াত নিশ্চয় দেখিছে প্ৰথম শাৰীত থকা কাঠৰ টুকুৰা সংখ্যা 20 দ্বিতীয় শাৰীত থকা কাঠৰ টুকুৰা সংখ্যা 19 তৃতীয় শাৰীত থকা কাঠৰ টুকুৰা সংখ্যা 18 এটা নিশ্চয় এপি গঠন কৰিছে ইয়াত এপিটো হ'ল সমান্তৰ প্ৰগতিটো হ'ল 20 19 18 etc এক কমি আহি আছে সো এটাকে ইয়াত প্ৰথম পদ a = 20 d = -1 বুজি পাইছে নিশ্চয় এতিয়া গুটে মিলি আমাৰ 200 টুকুৰা কাঠ আছে SN 200 বুজি পাইছে গুটে কেইটা পদ যোগ কৰিলে আমি 200 পাব লাগিব সো নাও SN = 200 implies এতিয়া সূত্ৰত ভাঙি দিলে n/2 2 into a 20 plus n-1 ds আমাক -1 equal to 200 implies n/2 40 minus n -1 is +1 equal to 200 implies n/2 41 minus n equal to 200 এতিয়া আমি এটো বজ্ৰপূৰণ কৰিলে 41n minus n square minus 400 equal to 0 এটো হিফালে 400 হৈ যাব সো হিফালে লৈ আহিছো সো -400 এতিয়া গটে সমীকৰণটোক -এৰে পূৰণ কৰি দিম n square minus 41n plus 400 equal to 0 বুজি পাইছে নিশ্চয় এতিয়া ইয়াৰ মধ্যপদ বিভাজন কৰিম 400 আছে 400ক আমি 41 লৈ ভাঙিব লাগিব সো 25 16 সো 25 16 পূৰণ কৰিলে 400 হ'ব সো মাইনাস দুইটাতে দিলে -41 হৈ যাব আৰু ইফালে -1 আছে +400 বুজি পাইছে নিশ্চয় ইমপ্লাইজ n square minus 16n minus 25n plus 400 equal to 0 implies n common lole n minus 16 equal to 0 so -25 -1 is plus 400 implies n minus 16 ako common lolo so n minus 25 equal to 0 নিশ্চয় বুজি পাইছে এটাকে n equal to 16 বা n equal to 25 n or আমি দুটা মান পালো তে প্ৰথম ক্ষেত্ৰত আমি n or মান 25 ধৰিম 16 25 মই 25 ললো so n equal to 25 ললে a 25 হ'ব 25 নং পদটো হ'ব এর মান আমি পাইছিলো যে a equal 20 so 20 plus 24 minus 1 equal to -4 এটো -4 হৈ যাব অৰ্থাৎ 25 নং পদটো -4 হ'ব কিন্তু -4 হ'ব নোৱাৰে কাৰণ ইয়াত 25 নং পদ বুলি কোৱাৰ লগে লগে কাঠৰ টুকুৰা একেবাৰে ওপৰৰ 25 নম্বৰ শাৰীটোৰ কথা বুজাইছে সো একেবাৰে ওপৰৰ শাৰীটো মাইনাছত থাকিব নোৱাৰে মাইনাস হলে নিশ্চয় এটা কাঠৰ টুকুৰাই নাথাকিব কি কৈছো নিশ্চয় বুজি পাইছে
সো এতিয়া আমি n ইকুৱেল 16 ধৰি চাম এটাকে n ইকুৱেল টু 16 ললে a16 ইকুৱেল টু 20 প্লাস 15 ইনটু -1 ইকুৱেল টু 5 এতিয়া এইটো এমান আমি ল'ব পাৰিম কাৰণ একেবাৰে শেষত পাঁচটা কাঠৰ টুকুৰা থাকিব পাৰে কিন্তু হেতু মাইনাছত গৈছে হেবে এটো অগ্ৰাহ্য হ'ব নিশ্চয় বুজি পাইছে কি ক'বলৈ গৈছো সো এতেকে মুঠ শাৰীৰ সংখ্যা 16 আৰু একেবাৰে ওপৰত একেবাৰে ওপৰৰ শাৰীত থকা কাঠৰ সংখ্যা 5 এখিনিয়ে নিশ্চয় বুজি পাইছে এতিয়া 20 নম্বৰ প্ৰশ্নটো চাও দিয়া আছে এটা আলু দৌ প্ৰতিযোগিতাত এটা বালটি আৰু মণি বিন্দুত থোৱা আছে আৰু বালটিটো প্ৰথম আলুটোৰ পৰা 5 মিটাৰ আঁতৰত আছে এডাল সৰল ৰেখাত 3 মিটাৰ আঁতৰে আঁতৰে আনবিলাক আলু আছে ৰেখাডালত মুঠতে 10টা আলু আছে এজন প্ৰতিযোগীয়ে বালটিটোৰ কাষৰ পৰা দৌৰি গৈ একেবাৰে ওচৰতে পোৱা আলুটো বুটলি লৈ উভতি দৌৰি আহি আলুটো বালটিটোত ভৰাই থৈ পুনৰ দৌৰি গৈ ওচৰতে থকা পিছৰ আলুটো বুটলি লৈ আকৌ উভতি দৌৰি আহি একেদৰে বালটিটোত থয় এইদৰে তেওঁ দৌৰি দৌৰি শেষৰ আলুটো বালটিটোত থয় প্ৰতিযোগীজনে মুঠ কিমান দৌৰিব লগা হয় ইয়াত দেখিছে এইটো দৌৰ প্ৰতিযোগিতা ইয়াৰ পৰা ইয়ালৈ ডিসটেন্স 5 মিটাৰ দিয়া আছে আমাক সো এইটো আলু ইয়ালৈ আনতে 10 মিটাৰ হ'ব আৰু ইয়াৰ পিছৰ আলুটো আছে নেক্সট আলুটো এইটো 3 মিটাৰ পিছৰ আছে এইটো যদি 5 মিটাৰ আছিল এইটো 8 মিটাৰ হ'ব সো 8 + 8 16 মিটাৰ গুটে মিলে অজয় কৰিব লাগিব তাৰে পিছৰ নেক্সট আলুটো এইটো যদি 10 3 13 সো এইটো 16 মিটাৰ হ'ব ঠিক তেনেদৰে গৈ আছে নিশ্চয় বুজি পাইছে 20 সলিউশন হেয়াৰ ইয়াত প্ৰথম আলুটো বুটলি আনিবলৈ দৌৰিব লগা দূৰত্ব 10 মিটাৰ কেনেকৈ হল নিশ্চয় বুজি পাইছে এনেকৈ দিয়া আছে সিৰিজটো সো ইয়াত বাল্টিংটো থাকিলে সোৱালীজনী প্ৰথম আলুটো যদি ইয়াৰ আছে ইয়াৰ পৰা ইয়ালৈ দূৰত্ব 5 মিটাৰ অহা কৰোতে 10 মিটাৰ হ'ব বুজি পাইছে নিশ্চয় আলু দুটাৰ মাজত দূৰত্ব ইয়াৰ পিছৰ নেক্সট আলুবোৰ এটা 3 মিটাৰ দূৰত্বত আছে ইয়াৰ পৰা ইয়ালৈ 3 ইয়াৰ পৰা ইয়ালৈ 3 আৰু আলু দুটাৰ মাজৰ দূৰত্ব ইকুৱেল টু 3 মিটাৰ এটাকে দ্বিতীয় আলুটো বুটলি আনিবলৈ দৌৰিব লগা দূৰত্ব ইকুৱেল টু 16 মিটাৰ এটো কেনেকৈ হল নিশ্চয় বুজি পাইছে ইয়াৰ পৰা যদি ইয়ালৈ 5 মিটাৰ তাৰ পিছত এইটো 3 মিটাৰ সো 5 3 8 হল গুটে মিলি 8 হলে এইটো 16 হৈ যাব 8 + 8 ইয়াৰ পৰা ইয়ালৈ যাবলৈ 8 মিটাৰ আউটে 8 মিটাৰ সো 16 মিটাৰ বুজি পাইছে প্ৰথমটো আছিল ইয়াৰ পৰা 5 মিটাৰ সো দুবাৰ 5 মিটাৰ অহা কৰিছে 10 মিটাৰ ইয়াত 8 মিটাৰ সো 8 যোগ 8 16 মিটাৰ এটাকে আমি এটা এপি পাম অনুক্ৰম এটা পাম সো অনুক্ৰমটো হ'ব 10 16 তাৰে পিছত হ'ব 8 3 11 11 into 2 22 etc so এটাকে ইয়াত প্ৰথম পদ a equal to 10 d equal to 6 16 minus 10 6 22 minus 16 6 মুঠ দূৰত্ব উলিয়াবলৈ দিছে
কিমান দৌৰিব লগা হ'ল ছোৱালীজনীয়ে এতিয়া আমাক দি আছে আলু 10টা আলুৰ সংখ্যা 10টা দি আছে 10টা আলু আছে সো এটাকে S10 10 বাৰ অজা কৰিব লাগিব সূত্ৰত বহুৱালে 10/2 2 into a 10 plus n minus 1 9 into d6 5 so 20 plus 45 equal to 54 5 into 74 5 4 গুণ 20 শূন্য হাতে গল 2 7 5 গুণ 35 37 370 এটাকে প্ৰতিযোগীজনে দৌৰিব লগা মুঠ দূৰত্ব 370 মিটাৰ এইখিনি আজি ভিডিওটো এইখিনিয়ে যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু আপুনি যদি মোৰ চেনেলটোত নতুন তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব থ্যাংক ইউ